এতিয়া বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আচলতে অসমীয়া সমাজত যি সময়ত যিটো পৰম্পৰা হয় যি সময়ত যিটো সংস্কৃতি হয় তাৰ লগতে পৰিচয় কৰাওঁ এইটো বতৰ আচলতে অসমীয়া সমাজৰ অসমীয়া পৰিয়ালসমূহৰ চুঙা পিঠাৰ বতৰ আঘোণৰ ধান ৰোৱাৰ পিছত প্ৰত্যেকটো পৰিয়ালৰ চুঙা পিঠা পৰে আৰু সেই পৰম্পৰা অসমীয়া সমাজৰ পৰা প্ৰায় নোহোৱা হৈছে আমি প্ৰতি বছৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আমাৰ বিশ্বাস আমাৰ আশা যে অসমীয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই চুঙা পিঠাৰ লগত অসমীয়া পৰম্পৰাৰ লগত পৰিচয় হওক আজি তেওঁলোকে নিজে চুঙা পিঠাত চুঙা ভৰাইছে চুঙাত পিঠাগুড়ি ভৰাইছে চুঙা পুৰিছে চুঙা খাইছে সেই আচলতে অসমীয়া পৰম্পৰাৰ লগত তেওঁলোক জড়িত হোৱাৰ সুযোগ লাভ কৰিছে সমান্তৰালভাৱে অসমীয়া সমাজৰ পৰা হেৰাই যোৱা পৰম্পৰা হৈছে গৰুৰে মৰণা মৰা কাৰ্যসূচী যিটো প্ৰায় দুৰ্লভ দৃশ্যত পৰিণত হৈছে সেই দুৰ্লভ দৃশ্য আজি আমি সুলভ কৰিছোঁ বিদ্যালয়ত মৰণা মাৰি গৰুৰে মৰণা মৰা দৃশ্য আমি দিছোঁ তেওঁলোকে নিজে মৰণাত জড়িত হৈছে মৰণা মৰা দৃশ্য দেখিছে এই অসমীয়া সমাজৰ যি সংস্কৃতি আৰু পৰম্পৰা এয়া তেওঁলোকৰ হৃদয়ত স্থাপন হৈছে আৰু প্ৰকৃততে এগৰাকী প্ৰথম অসমীয়া হ'লেহে পিছত নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰে যে অসমীয়া সংস্কৃতি আৰু পৰম্পৰা প্ৰতিগৰাকী অসমীয়া হৃদয়ত স্থাপন কৰাৰ প্ৰয়োজন সেই প্ৰয়াসেৰে আমি কাৰ্যসূচী বিদ্যালয়ত গ্ৰহণ কৰিছোঁ।